বাই বাই ভালকে থাকবি একো নাই চিন্তা কৰিব নালাগে গোটেই ষ্টুডেণ্টছখিনি ভালকৈ থাকিলে হ'ল অসমবাসী ৰাইজ ভালে থাকিলে হ'ল জুবিন দাই ন্যায় পাবই লাগিব নেক্সট তোমাক কেতিয়া মাতিছে আকৌ নেক্সট আৰু কেতিয়া মাতিছে 14 দিন পিছত থাকে এইটো 14 দিন পিছত ডেট আছে তুমি জামিন পোৱাৰ সম্ভাৱনা আছে নেকি জামিনটো পাব লাগে কাৰণ মইতো ৰাষ্ট্ৰদ্ৰোহী নহয় আপোনালোক সকলোৱে গম পাব অসমৰ গোটেই 3.5 কোটি জনতাই গম পায় আৰু চবতকৈ বেছি দুখ লাগিছে যে এতিয়া মই অকলশৰীয়া আৰু অসহায় কাৰণ যিখিনি ছাত্ৰ সমাজক মই পঢ়াই কিনে আজি তেওঁলোকে চাকৰি পালে বা এইবাৰো যিটো ADREত প্ৰায় 2000 মান ষ্টুডেণ্টছে চাকৰি পাইছে সেই ষ্টুডেণ্টছখিনি মাত মাতিব লাগিছিল জেনজিক এটা আহ্বান থাকিলে যে এটলিষ্ট ষ্টাৰ্ট টুইটাৰ কেম্পেইন ফেচবুক কেম্পেইন ইনষ্টাগ্ৰাম কেম্পেইন ইউ পিপল হেভ লটছ অফ পাৱাৰ টু ডু জুবিন ফ্ৰেণ্ডছ ক্লাবে তোমাক সহায় কৰা নেকি সকলোৱে সহায় কৰাটো আশা কৰোঁ মই এতিয়া জয় অসম আৰু আশা কৰোঁ চবে ভালে থাকক নৱবৰ্ষৰ কাৰণ কি বুলি ভাবা মোক এৰি নিদিয়াৰ কাৰণ এটাই যে ভিক্টৰ দাসৰ কলমৰ জোৰ বেছি 2021 মানে গৈছিলোঁ 2021 মানে ডিচেম্বৰত গৈছিলোঁ দদৰা আমি তাৰ আগত আমি আছিলোঁ মালিগাঁৱত কিন্তু 2022 পৰা যিটো মানে ভোগালী আপুনি কৈছে ভোগালী আমাৰ মানে লাইফত এনেকুৱা হৈছে 2022 চনৰ পৰা কি ভোগালী কি ৰঙালী বা কি নতুন বছৰ সেইবিলাক আমাৰ নোহোৱা হৈ গৈছে আৰু আমি উদযাপনো নকৰোঁ কাৰণ কিয় 2022 প্ৰথম উৰুকাটোতে ভিক্টৰক এনেই উঠাই নিছিলে দদৰা পুলিচ থানাই আৰু তাত মাৰি কৈছিলে যে তোৰ বাপেৰক যেনেকৈ মাৰিছোঁ তোকো তেনেকৈ মাৰিম আৰু তেতিয়াৰ পৰা এটা নতুন ভিক্টৰৰ জন্ম হৈছিল ছেকেণ্ড ফেজত ভিক্টৰৰ জন্ম হৈছিল ADRE কেছত ভিক্টৰে মানে ই জানিছিলে যে ADREত মানে ষ্টুডেণ্টৰ পৰা টকা লোৱা বুলি খবৰটো দিলে হয়তো তাক মানে পজিটিভলি ল'ব আল্টিমেটলি গৈ বস্তুটো নেগেটিভ হ'ল আৰু সেইটো ছেকেণ্ড ফেজ আছিলে গতিকে এইটো থাৰ্ড ফেজ বুলিয়ে ক'ম মই কাৰণ NSAৰ কথাটো যে আপুনি যে কৈছে ৰাষ্ট্ৰদ্ৰোহৰ কাম ভিক্টৰে কৰিছেনে নাই অসমৰ জনসাধাৰণে যেনেকৈ সি কৈছে 3.5 কোটি জনতাই জাষ্টিছ বিচাৰিছে তেনেকৈ ভিক্টৰে জাষ্টিছ বিচাৰিব গৈছিল কিন্তু তাৰ মাজত অকল ভিক্টৰক বাছি নি NSA লগোৱা হৈছে সেইটো মানে আক্ৰোশমূলক নে হিংসামূলক সেইটো মই নাজানো কিন্তু মই জানো যে ভগৱান আছে কোনো মানে নিসন্তান নহয় আজি 4 বছৰে 5 বছৰে মই সন্তান আৰু মোৰ স্বামীৰ দুখত মই যিখিনি জৰ্জৰিত হৈ আছোঁ আৰু ভগৱানক এটাই দিন ৰাতি প্ৰাৰ্থনা কৰিছোঁ যে মোক যিখিনি শাস্তি দিছে এটা ভোগালী বিহু মোক খাব দিয়া নাই ৰঙালী বিহু ভোগালী বিহু বা পূজা এইবাৰতো ছেপ্টেম্বৰ মাহৰ 26 তাৰিখে তাক মানে এৰেষ্ট কৰিছিলে আৰু তাৰপিছতে পূজা আৰম্ভ হৈছে গতিকে ভগৱানক সদায় এটাই প্ৰাৰ্থনা কৰিম যে নিসন্তান কোনো নহয় আৰু ইচ্ছাকৃতভাৱে যদি কোনোবাই কৰিছে তেতিয়াহ'লে ভগৱানে তাৰ বিচাৰ কৰিব এইখিনিয়ে মোৰ ক'ব লগা ভিক্টৰৰ মা নহয় মই কি আহ্বান কৰিম তেখেতসকলেতো ইচ্ছাকৃতভাৱে কৰি আছে কামখিনি আৰু যদি সঁচাকৈ সি দোষী কাম কৰা নাই তেতিয়াহ'লে তেখেতসকলে এৰি দিব লাগে তাক সোনকালে এইখনো 14 দিন পিছত কৰিব বুলি কৈছে